हेलो गाइज गुड मर्निंग। আজি আপোনালোকক মানে মই মেথছৰ টপিকৰ ওপৰত আজি অলপ কম বুলি ভাবিছিলোঁ। মেথছৰ টপিকত কি পঢ়িব, কেনেকুৱা ধৰণে প্ৰিপেৰেশ্যন কৰিব মেথছৰ ক্ষেত্ৰত। আৰু এটা কথা আপোনালোকে ভাবি আছে যে পোষ্ট কম কিবা কম বুলি ভাবি আছে। পোষ্ট কম নহয়, আপোনালোক এটা পোষ্টহে লাগে, হয়নে নহয়? আপোনালোক এটা পোষ্টহে লাগে, বেছি পোষ্টটো নালাগে। আপুনি এজনহে মানুহ, এটা পোষ্টহে লাগে। বাকী কিমান পোষ্ট আছে, আপোনালোক এটা পোষ্টহে লাগে। আৰু এটা কথা মনত ৰাখিব, নিজৰ ফালৰ পৰা আপোনালোকে 100% দিব। বাকী ভগৱানৰ ওপৰত আৰু যদি নিজৰ ফালৰ পৰা 100% দি নাপায় তেতিয়াতো ভগৱানৰ ওপৰত এৰি দিব। 100% নিজৰ ফালৰ পৰা খালি দিব, তাৰপিছত নাপালে সেইটো বেলেগ কথা আৰু। কিন্তু নিজৰ ফালৰ পৰা 100% দিয়াটো এৰি নিদিব, কাৰণ নিজৰ ফালৰ পৰা 100% দি ভগৱানৰ ওপৰত এৰি দিব, বাকী যি হয় হৈ থাকিব। আৰু এতিয়া মই বৰ্তমান আপোনালোকৰ মেথছৰ বিষয়ে ক'ম। মেথছৰ বিষয়ে কোৱাৰ আগতে আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকে চিলেবাছটো জনাটো মেইন কথা, জানেনে? কাৰণ আপোনালোকৰ যিকোনো এক্সামৰ ক্ষেত্ৰত আপোনালোকৰ চিলেবাছটো মেইন হয়। আপোনালোকে জানেনে? চিলেবাছটো এতিয়া বৰ্তমান আপোনালোকক মই চিলেবাছটো দেখুৱাওঁ, চিলেবাছটো চাই লওক। এনেকুৱা ধৰণৰ চিলেবাছ, কেনেকুৱা মানে পঢ়িব লাগিব আপোনালোক তাৰপিছত ক'ম, চিলেবাছটো চাই লওক। আপোনালোকে চিলেবাছৰ মতে আপোনালোকৰ এলিমেণ্টেৰী এৰিথমেটিক আহিব, জেনেৰেল ইংলিছ আহিব, লজিকেল ৰিজনিং, মেণ্টেল এবিলিটি আহিব, আছাম হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটিকেল ইকনমি, এইখিনি আহিব আপোনালোকৰ হিষ্টৰীৰ ক্ষেত্ৰত। আৰু জেনেৰেল আৱাৰনেছ, জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছ, এইকেইটা আপোনালোকৰ গোটেইকেইটা টপিক। আপোনালোকৰ এৰিথমেটিকত আহিব 10 মাৰ্ক, জেনেৰেল ইংলিছত আহিব 10 মাৰ্ক, লজিকেল ৰিজনিং, মেণ্টেল এবিলিটিত আহিব আপোনালোকৰ 10 মাৰ্ক, আছাম হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটিকেল ইকনমিত আহিব 10 মাৰ্ক, আৰু জেনেৰেল আৱাৰনেছ, জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছত আহিব আপোনালোকৰ 10 মাৰ্কছ। মানে চবতে 20টা কুৱেশ্যন, টোটেল 100টা কুৱেশ্যন। আৰু আপোনালোকৰ এক্সামটো কি ভাষাত হ'ব আপোনালোকে জানেনে? আছামিজ, বড়ো, বেংগলী আৰু ইংলিছ ভাষাত। আপোনালোকে চাই লওক, এখন আপোনালোকৰ যোনখন অফিচিয়েল নটিফিকেশ্যনৰ মতে উল্লেখ কৰা মতে এইখিনি আহিব, আপোনালোকে চাই লওক। আৰু চিলেবাছটো চালেতো গম পালেই কেনেকুৱা ধৰণৰ চিলেবাছ, আৰু আপোনালোকক ক'ত কিমান মাৰ্ক আছে সকলোখিনি গম পালেই। এতিয়া বৰ্তমান মেথছৰ কথা কওঁ। মেথছ আপোনালোকে কেনেকুৱা প্ৰিপেৰেশ্যন কৰিব? মেথছত আপোনালোকে প্ৰিপেৰেশ্যন কৰিবলৈ হ'লে আপোনালোকে মানে 3টা চেনেল মই ফ'ল' কৰিছিলোঁ মোৰ বাৰত, মই যিটো কাৰণে ভাল মাৰ্কছ এটা উঠাবলৈ সক্ষম হৈছিলোঁ মেথছত। মানে আপোনালোকৰ 20টাৰ ভিতৰত 19টা এটা মোৰ বাই চান্স মানে ভুল হৈ গৈছে, আৰু কিবা মানে খেলি মেলিত ভুল হৈছে। বাকী মেথছ ইমান টান নাহে, যিকেইটা আহে মানে সহজ আহে। চ' মানে গোটেইকেইটাই মানে ক্লিয়াৰ কৰিব পাৰি বুলি ক'ব পাৰি। আৰু মই বিশেষকৈ মানে মেথছৰ ক্ষেত্ৰত মই ফ'ল' কৰিছিলোঁ 3টা চেনেল। এটা হ'ল আপোনালোকৰ ইউটিউব চেনেল দেই, ইউটিউব চেনেলত ফ'ল' কৰাৰ পিছত মই আৰু বাকীখিনিও ক'ম। 3টা চেনেল ফ'ল' কৰিছিলোঁ। এটা হ'ল আপোনালোকৰ লাৰ্ণ উইথ SPK বুলি কয়, এটা লাৰ্ণ উইথ SPK, সেইটো 3 নম্বৰত। প্ৰথম মই ফ'ল' কৰাৰ ভিতৰত মেথছৰ ভাল চেনেল আছিলে আপোনালোকৰ জ্ঞানজ্যোতিৰ পিছত আৰু এটা আছিলে আপোনালোকৰ চনু ছাৰ ট্ৰিক্স বুলি আছিলে। এতিয়া আছেনে নাই নাজানো, বৰ্তমান এতিয়াও পাব আপোনালোকে সেই ভিডিঅ'বোৰ এই ছাৰজনৰ। তাৰ বাহিৰেও আপোনালোকৰ লাৰ্ণ উইথ SPK 3 নম্বৰত ফ'ল' কৰিছিলোঁ। লাৰ্ণ উইথ SPK অসমীয়া চেনেল, আৰু অসমীয়া চেনেল ফ'ল' কৰিছিলোঁ। সেই ছাৰকেইজনৰ ভিডিঅ' চাই যাব। তাৰ বাহিৰে আৰু আপোনালোকক কি কৰিব কৈ যাম। সেই 3টা চেনেল আপোনালোকে ফ'ল' কৰি ৰাখিব ইউটিউবৰ ক্ষেত্ৰত। তাৰপিছত আপোনালোকে যিবোৰ মানে আপোনালোকে বুক কিনে, বুকবোৰ যে কিনিছে যে আপোনালোকৰ মানে কি কম্পিটিটিভ এক্সামৰ যে যিবোৰ মানে মিক্স বুক, মানে যেনেকুৱা মানে আপোনালোকৰ অবজেক্টিভ টাইপৰ যেন বুকবিলাক থাকে, চব বিষয়ে যে থাকে, তেনেকুৱাত আপোনালোকৰ মেথছ কিছুমান থাকে বুকবিলাকত, পাইছেনে নাই? মেথছৰ ভাগ থাকে, জিকেৰ ভাগ থাকে, কিবা ভাগ থাকে। তাত আপোনালোকে মেথছৰ ভাগটোত যিখিনি কুৱেশ্যন পাব গোটেইখিনিয়ে ছল্ভ কৰিব চাব, বুজিছেনে নাই? যদি ছল্ভ কৰিব নোৱাৰে, মইতো আপোনালোকৰ যিখিনি মানে মেথছৰ কুৱেশ্যন আছিলে এইবিলাক কম্পিটিটিভ এক্সামৰ মানে মিক্স বুকবিলাক, মানে অবজেক্টিভ টাইপ যেন মিক্স বুকবিলাক যে থাকে যে, তেনেকুৱাত আপোনালোকৰ যিখিনি মেথছৰ মানে টপিক থাকে, তাত আপোনালোকৰ মেথছৰ গোটেইখিনি উলিয়াই লৈ কি কৰিছিলোঁ, মই নিজে কেলকুলেশ্যন কৰিছিলোঁ। যোনবিলাক জানো নিজে কেলকুলেশ্যন কৰিছিলোঁ। আৰু মানে কি যোনবিলাক নাজানো আপোনালোকে এটা কাম কৰিব পাৰে, আপোনালোকে অল আছাম গ্ৰুপ এটা খুলি লওক। অল আছাম গ্ৰুপৰ অল মেম্বাৰ ৰাখক। SI পৰা মানে ভাল মানে জানা একে মানে প্ৰিপেৰেশ্যনত মানে ভাল, মেথছত ভাল, তেনেকৈ অল আছাম গ্ৰুপ এটা বনাওক। বনাই লৈ পিনে আপোনালোকে মেথছটো এনেকৈ যোনটো নাজানে বা মানে আপোনালোকে অবজেক্টিভ মানে বুকখনৰ পৰা যোনটো নাজানে তাত আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। এইটো কোনোবাই কৰি দিয়ক বা হেল্প কৰি দিয়ক, বা মেথছটো কেনেকৈ ছল্ভ কৰিছে দিয়ক। আপোনালোকে 100% কোনোবা নহয় কোনোবাতে আপোনালোকক যোনে প্ৰিপেৰেশ্যন কৰিছে ছল্ভ কৰি দিবই। চ' আমাৰ বাৰু তেনেকৈ মই প্ৰিপেৰেশ্যন কৰিছিলোঁ, মানে যোনটো নোৱাৰোঁ তেনেকৈ মানে চাই চিতি মানে শিকিছিলোঁ। মেথছৰ ক্ষেত্ৰত তেনেকৈ প্ৰিপেৰেশ্যন কৰিব। মই মানে যিখিনি মই যেনেকৈ প্ৰিপেৰেশ্যন কৰিছোঁ সেইখিনি কথা ক'ম। আৰু আপোনালোকৰ 3 নম্বৰ হ'ল আপোনাৰ মানে কি কেনেকুৱা টাইপৰ মেথছত মানে আহে, মানে আপোনালোকৰ বেছি টান নাহে। মই বিশেষকৈ ভিতৰত জানাৰ ভিতৰত কেইটা মোৰ ক্ষেত্ৰত কেনেকুৱা আহিছিল, বিশেষকৈ গড় আহিছিল দেই, গড় ওলোৱাটো আহিছিলে। তাৰপিছত আপোনালোকৰ অনুপাতটো বেছি আহিছিলে, তাৰপিছত আপোনালোকৰ আৰু এটা আহিছিলে বদমাছ ৰুলৰ এটা আহিছিলে। আৰু আপোনালোকৰ মানে বদমাছৰ বাহিৰে আৰু এটা আহিছিল, টপিকটো কি আছিল মই পাহৰিছোঁ। এইটো
পাইথাগোৰাছ থিয়ৰম লগাই, এইটোত পাইথাগোৰাছ থিয়ৰম ইউজ কৰে এই অংকটো। আপোনাৰ কোনোবা এটা ধৰি লওক চিধা 10 কিলোমিটাৰ গ'ল, তাৰপিছত ব্ৰেক হৈ 5 কিলোমিটাৰ গ'ল, সেনেকুৱা এটা আহিছিল। আৰু ৰিজনিং ক্ষেত্ৰত তেনেকুৱা এটা আহিছে আপোনালোকে কি কোনোবা এটা গ'ল চিধা চিধি আপোনালোকৰ পূব ছাইডৰ ইমান ডিগ্ৰী গ'ল বা পূব ছাইডৰ ইমান কিলোমিটাৰ গ'ল, তাৰপিছত পশ্চিম ছাইডৰ ইমান গ'ল, লাষ্টত কোনটো দিশত থাকে সেই এনেকুৱা এটা আহিছে। এনেকুৱা অংক ৰিজনিং আহিছে, মই পাহৰি গৈছিলোঁ ক'বলৈ, এতিয়া মনত পৰিছে। আপোনালোক পূব ছাইডত কোনটো দিশত গৈ পিনে মানে এনেকুৱা এটা আহিছে আপোনালোকৰ মানে কি বুলি কয়, এটা আহিছিলে অংক টাইপত আপোনালোকৰ যোনটো মানে ইমান কিলোমিটাৰ গ'লে কিমান কিলোমিটাৰ মানে লাষ্টত গৈ থাকিব সেইটো আহিছে। আৰু এটা কোনটো দিশত মানে দিশ কোনটো হ'ব, পূব হ'বনে পশ্চিম হ'বনে কি হ'ব, তেনেকুৱা টাইপৰ এটা আহিছিল। চ' এনেকুৱা টাইপৰ মেথছ ৰিজনিং আহে। আৰু আপোনালোকৰ বৰ্গ ওলোৱা আহে, বৰ্গ ওলোৱা এটা আহে। আপোনালোকৰ ৰ'ড অভাৰ থাকে যে বৰ্গ ওলোৱা, তাত এটা আহিব আপোনালোকৰ যিটো মানে সহজ আৰু আপোনালোকে জানেই অসম পুলিচৰ এক্সাম, এইটোতো কোনো APSC এক্সাম নহয়, জাষ্ট আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ 3rd গ্ৰেডৰ পষ্টহে, আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ বা মেট্ৰিক পাছৰ পষ্টহে। চ' ইমান হাৰ্ড কুৱেশ্যন নাহে, আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকৰ এইটো কোনো গ্ৰেজুৱেশ্যন লেভেলৰ পষ্ট নহয় আৰু আপোনালোকৰ কি বুলি কয় APSC নহয় কোনো যে ইমান হাৰ্ড কুৱেশ্যন আহিব। চ' আপোনালোকে ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰক, নিজৰ ফালৰ পৰা 100% দিয়ক। আৰু মোৰ ছাবস্ক্ৰাইবাৰসকলক কৈছোঁ নিজৰ ফালৰ পৰা 100% দিয়ক, আপোনালোকে 100% ছাকচেছ হ'ব। মই নিজৰ ফালৰ পৰা 100% দিছোঁ। আৰু মই জেনেৰেল কেটেগৰীত মোৰ নাম আহিছে, কোনো ৰিজাৰ্ভলৈ যাবলৈ মোৰ দৰকাৰেই নহ'ল, জেনেৰেল কেটেগৰীত নাম আহিছে, মই নিজৰ ফালৰ পৰা 100% দিছোঁ। চ' আপোনালোকেও যদি নিজৰ ফালৰ পৰা 100% দিয়ে, জেনেৰেল কেটেগৰীতে নাম আহিব, আপোনালোকে ৰিজাৰ্ভৰ কথা বাদেই দিয়ক, জেনেৰেলতে নাম আহিব। চ' ইমানখিনিয়ে ক'লোঁ। মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্টত জনাব। চ' লাভ ইউ অল গাইজ, থেংক ইউ।